हेलो फ्रेंड्स আজি মই WhatsApp আমাৰ যেটো WhatsApp আছে সেই WhatsAppটোত কি সুবিধা আছে কি আমি WhatsApp কেনেকৈ ইউজ কৰিম WhatsAppত কিছুমান এনেকুৱা সৰু সৰু সেটিংস আছে WhatsAppত এনেকুৱা কিছুমান জানিবলগীয়া বস্তু আছে যেটো আমি হয়তো কিছুমানে জানো আৰু কিছুমানে নাজানিব পাৰো সো হেইটো জানি লোৱাটো ভাল আপোনালোকৰ বাবে আৰু কিছুমান আছে এনেকুৱা যেটো WhatsApp চলাব নাজানে সো সেইবোৰৰ বাবে এই ভিডিওটো বহুত লাভবান হ'ব বুলি মই ভাবো আমাৰ কিছুমান মহিলাই WhatsApp টো চলাব নাজানে WhatsAppত মেছেজ এটা আহিলে চাব নাজানে কিছুমানে আৰু কিছুমান আছে WhatsAppত মেছেজ এটা দিব নাজানে বা মেছেজটো কেনেকৈ টাইপ কৰিব অসমীয়া বা হিন্দী বা ইংলিছত সো হেইটো অলপ মই দেখুৱাই দিবলৈ চেষ্টা কৰিম সো দেৰি নকৰি মই পাকিজা চৌধুৰী আজিৰ ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আমি WhatsApp ওপেন কৰি লম WhatsAppত ক্লিক কৰিম কাৰোবাৰ যদি WhatsAppটো আপডেট কৰা নাই তেনেহলে আপডেট কৰি লব এইটো WhatsAppটো অন কৰিলো WhatsAppটো অন কৰাৰ পিছত যদি আমি কাৰোবাক কিবা পঠিয়াব লাগে বা লিখিব লাগে এটো আমি কি কৰিম আমি যিকোনো এটা কন্টাক্টত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আমি ধৰক কিবা লিখি পঠিয়াব লাগে এটো এই মেসেজ বুলি যে আছে এটুত ক্লিক কৰিব এটুত ক্লিক কৰাৰ পিছত আমি ইয়াতেটো আমাৰ কিবোৰ্ডখন ওলাই আহিব ইয়াতে আমি সুন্দৰকৈ লিখিব পাৰিম ধৰক কি খবৰ লিখিলো লিখি এইটো যে এৰোটো আছে এইটো ক্লিক কৰিলে গুচি যাব আৰু ধৰক আমি এতিয়া অসমীয়া টাইপ কৰিব লাগে অসমীয়াত লিখিব লাগে এই লগোটো যে আছে পৃথিৱীৰ লগোটো এইটোত ক্লিক কৰিম এইটোত এবাৰ ক্লিক কৰিলো দুবাৰ ক্লিক কৰিলো এইটো অসমীয়া আহি গল এতিয়া অসমীয়াত যদি আমি পঠাব লাগে তেনেহলে অসমীয়াত আমি লিখিম অসম এইটো পঠিয়াব লাগে এইটো পঠিয়াই দিলো ক্লিক কৰিলে হৈ গল এতিয়া ধৰক আমি ইমোজি কিবা পঠাব লাগে কাৰোবাক এইবিলাক ইমোজি আছে পঠিয়াব লাগে ইয়াতে জাস্ট ক্লিক কৰিলে আহি যাব ইয়াতে বহুত ধৰণৰ ইমোজি আছে এইবিলাক যি পঠিয়াব বিচাৰে এইটো জাস্ট ক্লিক কৰিলে ইয়াতে সেন্ড কৰি দিলে হৈ গল এইখিনি চাগে বুজি পাইছে ফটো পঠিয়াব লাগে এইটো যে আছে এইটোত ক্লিক কৰাৰ পিছত আমি ফটো গ্যালারিত যাম গ্যালারিত গৈ ফটো পঠিয়াব লাগিলে ফটোত ক্লিক কৰিম আৰু যদি ভিডিওত পঠিয়াব লাগে অল ভিডিওছত ক্লিক কৰিলো যি পঠিয়াব বিচাৰে হেতুত ক্লিক কৰি সিলেক্ট কৰিলে হৈ গল এটো সেন্ড কৰি দিলে গুচি যাব কাৰোবাক ধৰা কিবা এটাৰ ফটো তুলি ধৰা মই এইটোৰ ফটো তুলিম ফটো এটা তুলি লগে লগে সেন্ড কৰিব লাগে সো ইয়াতে ক্যামেৰাৰ ফেসিলিটি আছে সো ইয়াতে এনেকে ক্লিক কৰিলে এটো গুচি যাব আৰু ধৰক কাৰোবাক ফটোবোৰ ডকুমেন্টস কৰি পঠিয়াব লাগে তেনেহলে আমি এই ডকুমেন্টছত ক্লিক কৰিম ডকুমেন্টছত ক্লিক কৰি চুজ ফ্ৰম গ্যালারি ইয়াতে ক্লিক কৰিম কৰাৰ পিছত আৰু ডকুমেন্টস কৰি পঠালে কি হয় ফটোবিলাক ফাটি না যায় যেনেকে আৰু তেনেকুৱাই থাকে সো বেস্ট হয় ডকুমেন্ট কৰি ফটোবোৰ পঠিওৱাটো সো এনেকে সেন্ড কৰি দিলো এটো গুচি গল তাৰ পিছত ইয়াতে আছে অডিও যদি পঠিয়াব লাগে এইবিলাক অডিও আছে অডিওত ক্লিক কৰিলে এটো অডিও গুচি যাব সেন্ড এটো অডিও তাৰ পিছত আকৌ যদি আমি ইয়াতে ক্লিক কৰো তেনেহলে লোকেশন এতিয়া মই কোনটো লোকেশনত আছো বৰ্তমান এইটো লাইভ লোকেশনটো যদি মই কাৰোবাৰ লগত শেয়াৰ কৰিব লাগে সো এইটো আহি যাব লাইভ লোকেশন এইটো সেন্ড ইয়োৰ কারেন্ট লোকেশন কিন্তু তাৰ আগতে আমি কি কৰিব লাগিব আমাৰ যেটো লোকেশন আছে মোবাইলত সেইটো অন কৰি লব লাগিব লোকেশন বুলি যে এইটো আছে এইটো অন কৰাৰ পিছতহে আমি লাইভ লোকেশন পঠিয়াব পাৰিম সো এইটো হৈ গল সেন্ড ইয়োৰ কারেন্ট লোকেশন এইটো যদি সেন্ড ইয়োৰ কারেন্ট লোকেশন এইটো গুচি গল এতিয়া কোনোবাই যদি মোৰ লোকেশনটো বিচাৰে তেনেহলে এইটো এনেকৈ সুন্দৰভাৱে মই যিখিনি ঠাইত আছো সেই ঠাইলৈকে আহিব পাৰিব লোকেশন চাই আকৌ যদি ইয়াতে ক্লিক কৰি এইটো পেমেন্ট আজিকালি WhatsAppৰ থ্ৰু আমি পেমেন্টটো কৰিব পাৰো এইটো ধৰক আমাৰ বেছি ইম্পৰ্টেন্ট নহয় কাৰোবাক আমি কন্টাক্ট নাম্বাৰটো নাম সহ পঠিয়াব লাগে তেনেহলে আমি ডাইৰেক্ট কি কৰিম এই যে কন্টাক্ট আছে কন্টাক্ট এই কন্টাক্টত ক্লিক কৰিম
ক্লিক কৰি আমি ইয়াতে যিজন মানুহৰ নাম্বাৰ পঠিয়াব লাগে বা যিমান নাম্বাৰ পঠিয়াব লাগে এনেকৈ ক্লিক কৰিলে জাষ্ট আৰু সেন্ড কৰিলে এইটো গুচি যাব এইটো নামও পাই যাব প্লাস নাম্বাৰো আহি যাব এইটো সেন্ড কৰিলে হৈ গ'ল এই পোলটো কি সেইটো মই দেখুৱাই দি আছো এইটো পোলত মই ক্লিক কৰিলো আস্ক কোৱেশ্চন তাৰ মানে কি কোৱেশ্চন আছে কাৰোবাৰ আমাৰ কিছুমান গ্ৰুপত যদি আমি কিবা কোৱেশ্চন কৰিব লাগে ধৰা আজি ফুৰিব যাবা নেকি কাৰোবাক মই মোৰ ফ্ৰেণ্ড বিলাকক খুদিম যে আজি ক্লাছত যাবা নেকি কোৱেশ্চন কৰিলো মই এইটো কোৱেশ্চনটোৰ কোনোবাই ইয়েস কোনোবাই নো ইয়াতে নো কোনে কি আনসাৰ দিব কিছুমানে ধৰা বা পিছত যাম এইটো এনেকা আৰু ইয়াতে এড কৰি গৈ থাকিব পাৰি এইটো এতিয়া মই দিলো যে আজি ক্লাছত যাবা নেকি কোনোবাই দিব ইয়েস কোনোবাই দিব নো আৰু পিছত যাম এনেকৈ দিব পাৰে সো এইটোত মই সেন্ড কৰিলো সেন্ড কৰোতে এইটো দেখিছে আজি ক্লাছত যাবা নেকি কোৱেশ্চনটো গৈছে মোৰ গ্ৰুপটোলৈ কোনোবাই দিব ইয়েস যাব পাৰো কোনোবাই নো দিব কোনোবাই পিছত যাম এইটোৱে হ'ল ইয়াৰ ফিচাৰ্স এইটো মই দিলো ইয়েস আৰু কোনোবাই যদি দিয়ে এনেকৈ 2 3 এনে নাম্বাৰ লৈ আহি যাব সুন্দৰভাৱে তাৰপিছত ভিউ ভোট এইটো চাব পাৰি কোনে কি ভোট কৰিছে কোনে কি কৰা নাই এইটো সেটিংছত গৈ নিজৰ পিকচাৰ চেঞ্জ কৰিব পাৰি কেমেৰাত টিপি ইয়াতে অল পিকত চুজ কৰি যিটো পিক লাগে মোক সেইটোত ক্লিক কৰিলো ক্লিক কৰি ইয়াতে ডান কৰি দিলো হৈ গ'ল তাৰপিছত ইয়াতে লিখিব পাৰি নিজৰ নাম যি লিখে লিখিব পাৰে তাৰপিছত এবাউট ইয়োৰ সেল্ফ ফোন নম্বৰটো থাকিবই ওকে ইয়াতে দেখিছে এই মেইন পেজত হোৱাটছএপৰ ওপেন কৰাৰ লগে লগে প্লাছৰ চিম্বলটো এই প্লাছৰ চিম্বলটো ক্লিক কৰিলে দেখিব আপুনি নিউ গ্ৰুপ ইয়াতে নতুন গ্ৰুপ নিউ কন্টেক্ট নাম্বাৰ ইয়াতে এড কৰিব পাৰে আৰু নিউ কমিউনিটি বনাব পাৰে ইয়াতে দেখিছে মেছেজ ইয়োৰ সেল্ফ ইয়াতে ক্লিক কৰিলে মই নিজকে নিজেই মেছেজ কৰিব পাৰিম এইটো ভাল এটা ফেচিলিটি দিছে কাৰণ ধৰা আমি কাৰোবাৰ বাৰ্থডে কাৰোবাৰ এনিভাৰ্সাৰী কাৰোবাৰ কিছুমান ইম্পৰ্টেণ্ট কাম সেইবিলাক পাহৰি যাওঁ বা কিবা বস্তু আনিব লাগে ঘৰৰ সেইবিলাক আমি পাহৰি যাওঁ সো সেইটো মনত ৰাখিবৰ কাৰণে বা মই সেই মেছেজটো পিছত যাতে পাওঁ সেইটোৰ বাবে ইয়াতে সুন্দৰকৈ নিজকে এটা মেছেজ কৰি থৈ দিব পাৰে আকৌ সেইটো তেতিয়া আমি পাহৰিও নাযাওঁ এইটো এটা ভাল ফেচিলিটি দিছে ধৰা ঘৰত কি লাগে আলু পিঁয়াজ এইবিলাক লাগে সো মই এইটো মেছেজ কৰি থৈ দিলো হোৱাটছএপত যদি কাৰোবাক কল কৰিব লাগে কল চিম্বলটোত ক্লিক কৰিলো ক্লিক কৰি কেনে ইয়াতে কল কৰিব লাগে তাৰপিছত ধৰা কাৰোবাক ভিডিঅ' কল কৰিব লাগে এই ভিডিঅ'ৰ চিম্বলটোত ক্লিক কৰি দিলো সো আৰু বহুত ফিচাৰ্স আছে ইয়াতে মই দেখুৱাম বাৰু লাহে লাহে এদিনত মানে এবাৰত ইমান ফিচাৰ্স দেখুৱাটো পসিবল নহয় এই ভিডিঅ'টোৰ পৰা যদি কিবা অলপ জানিব পাৰিছে শিকিব পাৰিছে তেনেহলে প্লিজ ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব যদি ইউটিউবত আছে তেনেহলে মোৰ ইউটিউবটো সাবস্ক্ৰাইব কৰিব আৰু যদি পেজত আছে পেজটো ফলো কৰিবলৈ নাপাহৰিব মোৰ ইনষ্টাগ্ৰাম আইডি পাকিজা চৌধুৰী 85 নামেৰে আছে সো ইনষ্টাগ্ৰামটো ফলো কৰি দিব আজিলৈ বাই বাই